যোৱাকালি গুৱাহাটীত অসমৰ এজন জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন ডাঙৰীয়াই বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে এপেক্স বেংকৰ এটি বাতৰি সন্দৰ্ভত তেওঁ তাত সংগ্ৰহ কৰিবলৈ গৈছিলে আৰু সেই সময়তে তেওঁক কোনো মানে পৰিকল্পিতভাৱে কোনো কথা নোহোৱাকৈ অনাকাংক্ষিতভাৱে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰি 8-9 ঘণ্টা সময় থানাত বহুৱাই ৰাখিলে আৰু তাৰপিছত তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিলে। গতিকে এই ক্ষেত্ৰত আমি জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন ডাঙৰীয়াৰ ওপৰত যি নিৰ্যাতন হ'ল সেই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছোঁ। আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ গেলেকী প্ৰেছ ক্লাবৰ তৰফৰ পৰা, আৰু আমি আশা কৰিম যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে তেওঁ তালৈ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱাটো বা সাংবাদিকসকলে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱাটো তেওঁলোকৰ এটা কৰ্তব্য, আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এইদৰে নিৰ্যাতন চলাটো এটা অযুক্তিসংগত, আৰু ই কেতিয়াও গণতন্ত্ৰৰ এখন গণতান্ত্ৰিক দেশৰ কেতিয়াও ই নিয়ম হ'ব নোৱাৰে, ই গণতন্ত্ৰৰ পৰিপন্থী। গতিকে আমি দিলৱাৰ হুছেইন ডাঙৰীয়াক বিনা চৰ্তে মুক্তি দিয়াৰ কাৰণে গেলেকী প্ৰেছ ক্লাবৰ মই এজন উপদেষ্টা হিচাপে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু এনে দমনমূলক নীতি, পুলিচৰ যি দমনমূলক নীতি অসমত দিনক দিনে বৃদ্ধি পাইছে, ইয়াক পৰিহাৰ কৰিবৰ কাৰণে আমি আমাৰ যিটো গণতান্ত্ৰিক যি এখন চৰকাৰ আছে এই চৰকাৰখনক আমি আহ্বান জনাইছোঁ। যিহেতু বৰ্তমান সময়ত আমি চাৰিওফালে দেখা পাইছোঁ অসমৰ পৰিস্থিতিটো এক অৰাজক পৰিস্থিতিৰ ফালে ঢাল খাইছে, আৰু বিশেষকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলৰ ওপৰত যেতিয়া এনে নিৰ্যাতন হ'ব আগবাঢ়িলে তেতিয়াহ'লে আমাৰ সৰ্বসাধাৰণ মানুহৰ কাৰণে কি থাকিব বুলি এটা সৰ্বসাধাৰণ ৰাইজৰ প্ৰশ্ন হৈছে। গতিকে আমি বৰ মৰ্মাহত হৈছোঁ, গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ, আৰু দিলৱাৰ হুছেইনক অতি শীঘ্ৰে বিনা চৰ্তে তেওঁক অসম চৰকাৰে যাতে মুকলি কৰি দিয়ে তাৰ বাবে আমি গেলেকী প্ৰেছ ক্লাবৰ তৰফৰ পৰাও আহ্বান জনাইছোঁ। আমি গেলেকী প্ৰেছ ক্লাবে অসমৰ এজন বিশিষ্ট সাংবাদিক আৰু এটা বলিষ্ঠ কণ্ঠৰ মহম্মদ দিলৱাৰ হুছেইন ডাঙৰীয়াক চৰকাৰে অন্যায়ভাৱে দমনমূলকভাৱে যি গ্ৰেপ্তাৰ কৰিলে তাৰ কাৰণে আমি অতিশয় আচৰিত হৈছোঁ, আৰু চৰকাৰী অমানৱীয় কাৰ্যত একেমুখে ধিক্কাৰ দিছোঁ। এখন গণতান্ত্ৰিক চৰকাৰ চলি থাকিবলৈ হ'লে আচলতে গঠনমূলক সমালোচনা আৰু ইতিবাচক দৃষ্টিভংগী নিতান্তই প্ৰয়োজন, আৰু দেশৰ গণতান্ত্ৰিক যি চতুৰ্থ স্তম্ভৰ এই চতুৰ্থ স্তম্ভই আচলতে দেশ এখন পৰিচালনা কৰা ৰাজ্য এখনৰ প্ৰশাসনক সঠিক দিশত যোৱাৰ ক্ষেত্ৰত সহায় কৰে। আৰু আজি অসমৰ প্ৰত্যেকজন জনসাধাৰণে জানে যে দিলৱাৰ হুছেইন ডাঙৰীয়াৰ যি এটা নীতিনিষ্ঠৰ নীতিৰে এককভাৱে আৰু বলিষ্ঠভাৱে সংবাদ পৰিৱেশন কৰি আহিছে, আৰু এই বলিষ্ঠ কণ্ঠটোক আচলতে চৰকাৰে যি দমন কৰিব বিচাৰিছে ই একেবাৰে সহজ নহয়, কাৰণ এটা প্ৰতিবাদী হত্যাক আইনগতভাৱে গ্ৰেপ্তাৰ কৰা বা জেল হাজতলৈ প্ৰেৰণ কৰিলে এই বলিষ্ঠ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে। আৰু এই বাৰ্তাই আচলতে অসমৰ যি উন্নয়নশীল এখন দেশৰ ভাৱমূৰ্তি, সেই ভাৱমূৰ্তিক দেশৰ লগতে বিদেশটোৰ এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। সেয়েহে আমি গেলেকী প্ৰেছ ক্লাবৰ তৰফৰ পৰা অসম চৰকাৰক দিলৱাৰ হুছেইন ডাঙৰীয়াক বিনা চৰ্তে আৰু কোনো এটা ধাৰা নোহোৱাকৈ শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ যদি এনেকৈ ধৰণৰ চৰকাৰৰ দমনমূলক নীতিয়ে কাৰ্যপন্থা লয় তেন্তে আগন্তুক দিনত অসমৰ শান্তিপ্ৰিয় জনসাধাৰণে চৰকাৰ বিপক্ষে বা প্ৰশাসনৰ বিষয়ে মাৰ বান্ধি আহিবলৈ বাধ্য হ'ব। গতিকে আমি গেলেকী প্ৰেছ ক্লাবৰ তৰফৰ পৰা পুনৰ আমি চৰকাৰলৈ দাবী জনাইছোঁ যে অসমৰ এজন জ্যেষ্ঠ সাংবাদিক বলিষ্ঠ কণ্ঠৰ সকলোৱে পৰিচিত দিলৱাৰ হুছেইন ডাঙৰীয়াক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে।